নমস্কাৰ সৰ্বদসকল আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিকে ধৰি যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় সৰ্বদসকল, ভাৰতীয় মজদুৰ সংঘৰ বেনাৰত বহু ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে যন্তৰ মন্তৰত বিশাল প্ৰতিবাদ সাব্যস্ত কৰিছে। ভাৰতীয় মজদুৰ সংঘৰ বেনাৰত সোমবাৰে দিল্লীৰ যন্তৰ মন্তৰত এক বিশাল প্ৰতিবাদ। ইয়াৰ মাজতে দেশৰ ৰাজ্যৰ পৰা অহা অংগনবাড়ী কৰ্মী, স্বাস্থ্যকৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে সন্মানীয় ধন বৃদ্ধিৰ দাবীত চৰকাৰৰ আগত মাত মাতিলে। যোৱা সোমবাৰে দিল্লীৰ নিখিল ভাৰত মজদুৰ সংঘৰ আহ্বানত দিল্লীৰ যন্তৰ মন্তৰত দেশৰ বিভিন্ন ৰাজ্যৰ মহিলাসকলে বিক্ষোভ প্ৰদৰ্শন কৰে। অল ইণ্ডিয়া অংগনবাড়ী এমপ্লয়িজ ইউনিয়ন, অল ইণ্ডিয়া হেল্থ এণ্ড এইচ.এম. এমপ্লয়িজ ফেডাৰেশ্যন, অল ইণ্ডিয়া মিড ডে মিল ৱৰ্কাৰ্ছ সমন্বয় সমিতিৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দেশৰ বিভিন্ন ৰাজ্যৰ মহিলাসকলে যন্তৰ মন্তৰত গৰ্জন কৰি কেন্দ্ৰীয় চৰকাৰক সন্মানীয় ধন বৃদ্ধি কৰিবলৈ দাবী জনায়। প্ৰতিবাদত অংশগ্ৰহণ কৰা মহিলাসকলে কয় যে যোৱা কেইবাবছৰ ধৰি আমাক কম সন্মানীয় ধন দিয়া হৈছে। বৰ্তমান মুদ্ৰাস্ফীতি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ বাবেই আমাৰ ঘৰখন চলোৱা কঠিন হৈ পৰিছে। বিভিন্ন ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক দিয়া হৈ থকা সন্মানীয় ধন পৰ্যাপ্ত নহয়। ঘৰৰ খৰচ বহন কৰাটো কঠিন হৈ পৰিছে। উত্তৰাখণ্ড, ৰাজস্থান, হাৰিয়ানা, পাঞ্জাৱ, উৰিষ্যা, বংগ, উত্তৰ প্ৰদেশৰ পৰা সকলো মহিলাই ইয়াত উপস্থিত হৈছে। কিছুমান স্বাস্থ্যকৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী আছে। আজি সকলোৱে নিজৰ দাবীৰে ইয়াত সমবেত হৈছে। ইয়াত উপস্থিত হোৱা মহিলাসকলে কয় যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক বছৰ বছৰ ধৰি তেওঁলোকৰ মাননি বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছে। উত্তৰাখণ্ডৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত উপস্থিত হোৱা অংগনবাড়ী কৰ্মী সহায়িকাসকলে কয় যে তেওঁলোকে বহু বছৰ ধৰি চৰকাৰক দৰমহা বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছে। বৰ্তমান তেওঁলোকে 6,200 টকা দৰমহা পায় আৰু তেওঁলোকৰ দাবী মাহিলী 18,000 টকা তেওঁলোকক দৰমহা দিব লাগে। লগতে তেওঁলোকক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিব লাগে। এই সন্দৰ্ভত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক এখন স্মাৰকপত্ৰও দিয়ে। গতিকে সৰ্বদসকল, আপোনালোকে জানিবই পাৰিলে যে আমাৰ দেশৰ অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলে দৰমহা বৃদ্ধিৰ দাবীৰে দিল্লীৰ যন্তৰ মন্তৰ কঁপাই তুলিছে আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক এখন স্মাৰকপত্ৰও প্ৰদান কৰিছে। গতিকে সৰ্বদসকল, কেন্দ্ৰীয় চৰকাৰে অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত কি সিদ্ধান্ত লয় সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। যিহেতু আগন্তুক সময়ত লোকসভাৰ নিৰ্বাচন আছে, সেয়েহে কেন্দ্ৰীয় চৰকাৰে এওঁলোকৰ দৰমহা বৃদ্ধিৰ ওপৰত নিশ্চয় কিবা এটা ভাল খবৰ দিব পাৰে। গতিকে সৰ্বদসকল, আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ আমাৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব।